চতিয়াৰ বীৰাংগনা মূলাগাভৰু মৈদামত আহোম জাতীয় মহাসভাই কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰিলে মেডাম মেফি। পুৱাই হোৱা পতাকা উত্তোলন কৰে আহোম জাতীয় মহাসভাৰ সভাপতি সুন্দৰজ্যোতি লাহনে। পতাকা উত্তোলনৰ পিছতে পূৰ্বপুৰুষসকলক স্মৰণ কৰি পূজা আৰম্ভ আহোম জনগোষ্ঠীয় লোকসকলে। অনুষ্ঠানত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্মা হাজৰিকা আৰু বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে অংশগ্ৰহণ কৰে। 1532 চনত হোৱা ডিক্ৰাইমুখৰ ৰণৰ মোগলৰ সেনাপতি তুৰ্বকৰ বিৰুদ্ধে যুঁজি দেশৰ হকে প্ৰাণ আহুতি দিছিল বীৰাংগনা মূলাগাভৰুৱে আৰু মূলাগাভৰুৰ সমাধিক্ষেত্ৰ চতিয়াৰ চলাহুলাত এই স্থানতে আছে বুলি বিশ্বাস কৰে অঞ্চলটোৰ ৰাইজে। মৃত্যুৰ পিছত বীৰাংগনা মূলাগাভৰুক চতিয়াৰ চোলাহুলাত সমাধিস্থ কৰা হৈছিল বুলি অঞ্চলটোৰ ৰাইজে বিশ্বাস কৰে আৰু এই মূলাগাভৰুৰ মৈদাম ক্ষেত্ৰতে আজি আহোম জাতীয় মহাসভাই কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰিছে আহোমসকলৰ পবিত্ৰ মেডাম মেফি। ইতিমধ্যে অসম চৰকাৰেও এই মৈদাম সংৰক্ষণৰ বাবে 40 লাখ টকা ঘোষণা কৰিছে বুলি স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰে জানিবলৈ দিয়ে। তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, মহাজাতি 24 লাইভ। গতিকে মেডাম মেফিৰ পবিত্ৰ দিনটো মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মেডাম মেফিৰ পবিত্ৰ দিনটোত সকলোকে মই অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ আমাৰ আহোম জাতীয় মহাসভাই ইয়াত এনেধৰণে পতাৰ ব্যৱস্থা কৰাৰ কাৰণে তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু স্থানীয় কমিটিয়ে সকলোকে জড়িত কৰি যি ইয়াত উদযাপন কৰাৰ ব্যৱস্থা কৰিছে, মোকো দায়িত্ব অৰ্পণ কৰিছে। মই অতি সুখী ইয়াত অংশগ্ৰহণ কৰি আৰু সুন্দৰভাৱে গোটেইখিনি আৰু বিশেষকৈ মূলাগাভৰু মৈদাম এই স্থানখন বাছি উলিয়াৰ কাৰণে যিখনৰ স্বীকৃতি আচলতে আমাক কিছু পৰিমাণে চৰকাৰে দিছে, 40 লাখ টকা ইয়াৰ সংৰক্ষণৰ কাৰণে আমাক আগবঢ়াইছে। গতিকে আমি আমাৰ সূৰ্য বীৰ্য যিটো 600 বছৰীয়া ৰাজত্বৰ কথা, চাওলুং চুকাফাৰ কথা, গোটেই কথাবিলাক জানো। গতিকে তেওঁলোকৰ সাহসৰে প্ৰেৰণাৰে আমি জাতিটোক শক্তিশালী কৰিব লাগিব আৰু মেডাম মেফি মানে হৈছে যে আমাৰ পূৰ্বপুৰুষসকল য'ত স্বৰ্গত স্থান পায় দেৱতা, তেওঁলোক স্বৰ্গত আছে। গতিকে তেওঁলোকক প্ৰাৰ্থনা জনাবৰ কাৰণে এই উৎসৱটো, আহোম ধৰ্মীয় উৎসৱটো উদযাপন কৰি আহিছে বছৰি বছৰি আৰু সাৰ্বজনীন ভিত্তিটো কৰিছে। গতিকে ইয়াত এই পবিত্ৰ দিনটোত আমি তেখেতসকলক প্ৰাৰ্থনা কৰিছোঁ যে এইখন অসমৰ সুৰক্ষিত কৰিবৰ কাৰণে আমাক শক্তি দিয়ক, আমাক সাহস দিয়ক, প্ৰেৰণা দিয়ক, আমি যাতে জাতিটোক সুৰক্ষিত কৰিব পাৰোঁ, শক্তিশালী জাতি হিচাপে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰিব পাৰোঁ। তাৰ কাৰণে পবিত্ৰ দিনটোত তেখেতসকললৈ আমি প্ৰাৰ্থনা জনাইছোঁ মেডাম মেফিৰ জৰিয়তে। তাৰ কাৰণে আমি বিশ্বনাথ সমষ্টিৰ বিধায়ক ডাঙৰীয়াক তেখেতকো কৈছোঁ, তেখেতেও কৰক, আমি কৰিম আৰু চৰকাৰ দৃষ্টিগোচৰ কৰিছোঁ। চৰকাৰে ইয়াত ইতিবাচক সঁহাৰি আগবঢ়াইছে, আমি নিশ্চয় সংৰক্ষণ কৰিব পাৰিম, পৰ্যটকৰ আকৰ্ষণৰ স্থলী হিচাপে আমি গঢ় দিব পাৰিম। আমি সংকল্প ল'বলৈ কৈছোঁ, আমাৰ যিটো ঐতিহ্য আছে, গৌৰৱোজ্জ্বল ইতিহাস আছে, আমিতো কেতিয়াও কৰ্মবিমুখ নাছিলোঁ, আমি দুৰ্বল নাছিলোঁ আৰু শক্তিশালী, আমি কৰ্মমুখী আছিলোঁ। গতিকে আমি সাহসী পদক্ষেপ আগবঢ়াব লাগে। কৰ্ম সংস্কৃতিৰ জৰিয়তে আমি পথাৰ বজাৰ দখল কৰিব লাগে, অৰ্থনৈতিক ভেটি শক্তিশালী কৰিব লাগে। এই পবিত্ৰ দিনটোত সকলোকে মই আহ্বান জনাইছোঁ। অসমৰ সমগ্ৰ ৰাজ্যক আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জনাইছোঁ। এই ক্ষেত্ৰ পবিত্ৰ মূলাগাভৰু ক্ষেত্ৰ, অৰ্থাৎ আমি জানো যে মোগলৰ লগত যি যুদ্ধ হৈছিলে 1532 চন মানত, মোগলৰ লগত আহোমৰ যি যুদ্ধ হৈছিলে সেই যুদ্ধৰ নেতৃত্ব দিছিলে মূলাগাভৰু আইগৰে। আৰু ইয়াৰ পৰা মাত্ৰ 1.5 কিলোমিটাৰ, এই স্থানৰ পৰা 1.5 কিলোমিটাৰ পশ্চিম ফালে বিকৰাইগুৰি যুদ্ধ মূলাগাভৰু আইগৰাকীৰ মৃত্যু হৈছে আৰু সেই সময়তেই মূলাগাভৰু আইগৰাকীক এই পবিত্ৰ স্থান টুকুৰাতেই শেষ সমাধি দিয়া হৈছিল। আৰু এই কথাখিনি ইতিমধ্যে স্থানীয় ৰাইজ, আহোম জাতীয় মহাসভাই এই গোটেই তথ্যসমূহ বিশ্লেষণ কৰি অসম চৰকাৰৰ ওপৰত উপস্থাপন কৰিলে আৰু অসম চৰকাৰ ইতিমধ্যে মই জনাত পঞ্জীয়ন হৈছে
যে এইটুকু স্থানেই হৈছে মূলা গাভৰু সমাধি ক্ষেত্ৰ আৰু অসম চৰকাৰে এই ক্ষেত্ৰৰ ভাগি উন্নয়নৰ বাবে আমি গম পোৱা মতে 40 লাখ টকাৰ বাউণ্ডাৰী ৱাল দিয়াৰ বাবে দিছে ৰাইজে মোক জনাইছে এই ক্ষেত্ৰলৈ আহিবৰ বাবে যাতায়াতৰ ব্যৱস্থা নাই ৰাস্তাৰ সুবিধা নাই গতিকে মই আয়ুক্তগৰাকীৰ লগত কথা পাতি অতি সোনকালে আমি এটা ৰাস্তা আমি নিৰ্মাণ কৰি দিম যাতে স্থানীয় ৰাইজ এই স্থানলৈ আহিব পাৰে আশা ৰাখিছো ইয়াৰ জৰিয়তে যি এই অসমীয়াৰ যে বৃহত্তৰ সংস্কৃতিৰ আমি মূলা গাভৰুক আমি আগবাঢ়িব পাৰিম অসমৰ বিভিন্ন অঞ্চলৰ মানুহ এই স্থানলৈ আহিলে পুনৰ আপোনালোকক ধন্যবাদ জনাই মোৰ বক্তব্য